নৰৰূপী নাৰায়ণে কলিৰ পৃথিৱীতে যে ভক্তিৰ বলত পাৰিবাৰিক শান্তি প্ৰতিষ্ঠা হয় সেইটো দেখুৱাই ক'লে, হে ব্ৰহ্মা, তুমি এতিয়া ঘৰ দুটালৈ ভালদৰে চোৱা। তাত দুটা পৰিয়াল আছে। প্ৰত্যেকটো পৰিয়ালতে ল'ৰা ছোৱালী মাক দেউতাক আছে। এতিয়া কাণ পাতি শুনা আৰু চোৱা। এটা পৰিয়ালত হাই কাজিয়া চলিছে আৰু আনটোত ভক্তি প্ৰেমৰ বতৰা। ইয়াৰ কাৰণ কি জানা? যিখন গৃহত কণ্ডল হৈছে তাত মোৰ গুণানুকীৰ্তন নাই। সা সম্পদ ঐশ্বৰ্য বিভূতি লাখ বিলাসৰ তাৰণাতে পৰস্পৰে কণ্ডল কৰিছে। হে ব্ৰহ্মা, মায়াময় বস্তুৰ পাছত দৌৰিলে গৃহকণ্ডল নিশ্চিত বুলি জানিবা। সেয়ে সেই ঘৰখনত অশান্তিময় পৰিৱেশে বিৰাজ কৰিছে। এতিয়া দ্বিতীয় গৃহলৈ কাণ দিয়া আৰু শুনা। কেৱল মোৰেই গুণানুকীৰ্তন চলিছে। তেওঁলোক মোৰ শৰণাগত ভকত। কৃষ্ণগুৰু নামৰ ধ্বনিয়ে গৃহৰ পৰিৱেশ কেনে পবিত্ৰ কৰিছে লক্ষ্য কৰা। সন্তানে ত্ৰিসন্ধ্যা পিতৃ মাতৃক সেৱা কৰিছে। সকলোৱে একলগ হৈ মোৰ নাম জপ কৰিছে, কীৰ্তন কৰিছে, সমস্ত কৰ্ম মোকেই অৰ্পণ কৰিছে। সিখন ঘৰত কোনোদিনে গৃহকণ্ডল হ'ব নোৱাৰে। তেওঁলোকে মহাশান্তিত দিন অতিবাহিত কৰিব পাৰে। উত্তৰ পুৰুষেও সেই পৰিৱেশতে ডাঙৰ দীঘল হৈ ভক্তিৰস লাভ কৰিব। জয় কৃষ্ণগুৰু।